হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত অৰিন্দমৰ ওচৰলৈ দেউতাক গৈছিল আৰু পাৰিজাতে তোমাৰ লগত কথা পাতিছেনে বুলি সুধিছিল। আৰু তেতিয়া অৰিন্দমে নাই বুলি কৈছিল আৰু তাইক মই থেংকছ দিলো, কিন্তু একো নকলে বুলি দেউতাকক কৈছিল। আৰু তেতিয়া দেউতাকে মোৰ লগত হলে মুখ পুৰা চলাইছে বুলি কোৱা দুটা চৰ মাৰি নিদিলে কিয় বুলি কৈছিল। আৰু তুমি এইজনীৰ লগত কেনেকৈ থাকিবা, এইজনী খেদিব নোৱাৰিনে বুলি কোৱাত এমাহৰ ভিতৰত খেদি আছো চাই থাকা বুলি অৰিন্দমে দেউতাকৰ লগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পাৰিজাতে ল'ৰা দুটাৰ লগত খেলি থাকিব আৰু তেতিয়া অৰিন্দম পাৰিজাতৰ ওচৰত যাব আৰু তুমি বোলে দেউতাৰ লগত মুখে মুখে উত্তৰ দিয়া বুলি পাৰিজাতক সুধিব আৰু তেতিয়া পাৰিজাতে হোৱা কথা কলে উত্তৰ দিয়া নুবুজাই বুলি অৰিন্দমক কব আৰু অৰিন্দমে পাৰিজাতক মাৰিব। এতিয়া বৰ সঁচাকৈ পাৰিজাতক ঘৰৰ পৰা উলিয়াই দিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ পলিয়ে আজি মাৰ ওচৰত যাবলৈ ওলাব আৰু তেতিয়া ইছু আহিব আৰু ক'ত যোৱা বুলি সুধিব আৰু পলিয়ে তোমাক কালি মাৰ ওচৰত যোৱা কথাটো কৈছিলো পাহৰিলে নেকি বুলি ইছুক কব আৰু তেতিয়া ইছুই পলিক মাৰ ওচৰত লৈ যোৱা দেখিবলৈ পাব। আনফালে পাৰিজাতৰ মাকে আজি ঘৰৰ কামবিলাক কৰি থাকিব আৰু মাকৰ গাটো বহুত বেছি বেয়া লাগিব আৰু পৰি যোৱা দেখিবলৈ পাব। এতিয়া বাৰু ইছু আৰু পাৰিজাতে মাকৰ কথা গম পাবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।